নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওঁ কিছু 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। 20 ডিচেম্বৰ অৰ্থাৎ আজি উদ্বোধন কৰিব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। আৰু 21 ডিচেম্বৰ অৰ্থাৎ কাইলৈ ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ জাহাজত উঠি অংশ ল'ব পৰীক্ষা পে চৰ্চাত। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ছিংগাপুৰৰ অট'পছি ৰিপৰ্টত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ কেইবাডালো কামিহাৰ ভঙাৰ তথ্য প্ৰকাশ পাইছে ৰিপৰ্টত। এই ৰিপৰ্টত আৰু কি কি তথ্য পোহৰলৈ আহিছে চাওঁ আহক। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ। ছিংগাপুৰৰ অট'পছি ৰিপৰ্টত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ কেইবাডালো কামিহাৰ ভঙাৰ তথ্য ৰিপৰ্টত প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ মূৰত আঘাতৰ চিহ্ন স্পষ্ট। অত্যাধিক খুৰাই অচেতন কৰি আনিছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ তেজৰ নমুনাত ওলাইছিল অত্যাধিক ইথানল। প্ৰতি ডেচিলিটাৰত 333 মিলিগ্ৰাম ইথানল ধৰা পৰিছিল তেজৰ নমুনাত। আৰু প্ৰস্ৰাৱতো ধৰা পৰিছিল অত্যাধিক ইথানলৰ উপস্থিতি। প্ৰতি ডেচিলিটাৰত 369 মিলিগ্ৰাম ইথানল ওলাইছে টক্সিক'লজিত। আৰু এজন ব্যক্তিৰ সংজ্ঞাহীন হ'বলৈ এই পৰিমাণ অত্যাধিক। নমুনাত ওলাইছে লেভিটিৰাচিটাম আৰু মেটপ্ৰ'ল'ল। উল্লেখযোগ্য যে মৃগী আক্ৰান্ত ৰোগীয়ে নিয়মিত সেৱন কৰে এই লেভিটিৰাচিটাম। এতিয়া প্ৰশ্ন হ'ল, জুবিন গাৰ্গৰ কামিহাৰ কিদৰে ভাগিল? জুবিন গাৰ্গৰ মূৰত কিহৰ আঘাত? এইসমূহ তথ্য পোহৰলৈ আহিবনে? পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ তথ্য ৰাজহুৱা কৰাৰ অপৰাধত এজাহাৰ দাখিল কৰিছে SITৰ বিষয়াই। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে যিগৰাকী আৰক্ষী বিষয়াই মোৰ ওপৰত গোচৰ তৰিছে তেওঁ সকলো SITত থাকে। তেওঁ SITত থাকি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰে। বিষয়াগৰাকীৰ আয় বহিৰ্ভূত সম্পত্তি সন্দৰ্ভত অনুসন্ধান কৰিবলৈ দিছোঁ। 6টামান তথ্য আমি লাভ কৰিছোঁ। জুবিন গাৰ্গৰ গোচৰ সংক্ৰান্তত কাৰাগাৰৰ পৰা ওলাই তেওঁৰ সম্পত্তি সন্দৰ্ভত অসমৰ ৰাইজক জনাম। এই মন্তব্য বিধায়ক অখিল গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 1 জানুৱাৰীৰ পৰা যান বাহনক লৈ নতুন নিয়ম বলৱৎ হ'ব। ডেলিভাৰী বয়ৰ বাবে ডাঙৰ খবৰ। পেট্ৰল আৰু ডিজেল চালিত বাহনক ডেলিভাৰী প্ৰদানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এতিয়াৰ পৰা কেৱল মাত্ৰ ইলেক্ট্ৰিক বাহন হ'লেহে দিব পাৰিব ডেলিভাৰী। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ডেলিভাৰী বয়ৰ বাবে ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা যান বাহনৰ ক্ষেত্ৰত নতুন নিয়ম বলৱৎ হ'ব। পেট্ৰল আৰু ডিজেল চালিত বাহনত নিষেধাজ্ঞা জাৰি কৰা হৈছে ডেলিভাৰী কৰাৰ ক্ষেত্ৰত। CNG আৰু ইলেক্ট্ৰিক বাহন হ'লেহে দিব পাৰিব ডেলিভাৰী। ছুইগি, জমেটো, ব্লিংকিটৰ দৰে ডেলিভাৰী বাহনক লৈ এই সিদ্ধান্ত চৰকাৰৰ। ডেলিভাৰী দিবলৈ সকলোৱে নিজৰ বাহন সলনি কৰিব লাগিব। পেট্ৰল আৰু ডিজেলৰ সলনি CNG বা ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰিত কৰিব লাগিব আপোনাৰ ডেলিভাৰী দিয়া বাহনখন। বৰ্ধিত প্ৰদূষণ ৰোধ কৰিবলৈ বা ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। দিল্লী NCRত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গধুৰ যান বাহন। আৰু 10 বছৰ পুৰণি বাহনত দিল্লীত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে পৰিষ্কাৰ ইন্ধনযুক্ত বাহনকহে ডেলিভাৰীৰ অনুমতি দিয়া হ'ব। পৰৱৰ্তী খবৰ,
জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে জুবিনদাৰ মৃত্যুৰ ঘটনাৰ বাবে দাখিল কৰা চাৰ্জশ্বিট তেওঁক ন্যায় প্ৰদান কৰিবৰ বাবে নহয়, বৰঞ্চ এয়া তেওঁৰ চৰিত্ৰ খননৰ বাবেহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল উদ্দেশ্যই হ'ল ৰাইজৰ দৃষ্টিত জুবিনদাক সেই প্ৰতিপন্ন কৰা। এই বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰেলযাত্ৰীসকল সাৱধান, এতিয়াৰ পৰা মোবাইলত টিকট দেখালে নহ'ব, বাধ্যতামূলক হ'ল টিকটৰ প্ৰিণ্টেড কপি। ভাৰতীয় ৰেলৱে ডিজিটেল প্ৰবঞ্চনা আৰু প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অসংৰক্ষিত শ্ৰেণীৰ টিকটৰ ক্ষেত্ৰত মোবাইল ফোনত দেখুওৱা ডিজিটেল কপি গ্ৰহণ কৰা নহ'ব। যাত্ৰীসকলে নিজৰ লগত টিকটৰ প্ৰিণ্ট আউট ৰখাটো বাধ্যতামূলক কৰা হৈছে। ৰেলৱে কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে একাংশ অসাধু যাত্ৰীয়ে মোবাইল এপ আৰু এডিটিং ছফ্টৱেৰ ব্যৱহাৰ কৰি ভুৱা অসংৰক্ষিত টিকট প্ৰস্তুত কৰি আহিছে। AI প্ৰযুক্তিৰ সহায়ত নিখুঁতভাৱে প্ৰস্তুত কৰা এনে টিকটবোৰ টিটিসকলে ধৰা পেলোৱাটো অসম্ভৱ হৈ পৰিছিল। বিশেষকৈ উত্তৰ পশ্চিম ৰেলৱেৰ জয়পুৰ সংমণ্ডলত এনে বৃহৎ জালিয়াতি ধৰা পৰাৰ পাছতে ৰেল বিভাগে এই ব্যৱস্থাটো বন্ধ কৰাৰ সিদ্ধান্ত লয়। এই নিয়মটো বিশেষকৈ সেইসকল যাত্ৰীৰ বাবে যিসকলে UTS এপ বা কাউণ্টাৰৰ পৰা অসংৰক্ষিত টিকট সংগ্ৰহ কৰে। যদি কোনো যাত্ৰীয়ে মোবাইলত টিকটৰ ফটো বা স্ক্ৰীনশ্বট দেখুৱায় তেন্তে তাক বৈধ বুলি গণ্য কৰা নহ'ব। অৱশ্যে IRCTCৰ জৰিয়তে বুক কৰা অনলাইন টিকট আৰু ইয়াৰ সৈতে চৰকাৰী পৰিচয় পত্ৰ থাকিলে পূৰ্বৰ দৰে যাত্ৰা কৰিব পৰা যাব, এই কথা জনাইছে ভাৰতীয় ৰেলৱে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় ভিকাৰীৰ খ্যাতি অৰ্জন কৰিছে এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। বহিৰ্ৰাষ্ট্ৰত ভিক্ষা খোজা হাজাৰ হাজাৰ পাকিস্তানীক বিতৰণ। বিশ্বৰ বিভিন্ন দেশত ভিক্ষা মাগি বিতৰণ হ'ল 51,000 পাকিস্তানী। আন্তঃৰাষ্ট্ৰীয় ভিকাৰীৰ খ্যাতি অৰ্জন কৰিছে এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। বহিৰ্ৰাষ্ট্ৰত ভিক্ষা খোজা হাজাৰ হাজাৰ পাকিস্তানীক বিতৰণ। বিভিন্ন দেশত ভিক্ষা মাগি বিতৰণ হ'ল 51,000 পাকিস্তানী। গড় হিচাপত প্ৰতিদিনেই ভিন্ন দেশৰ পৰা বিতাড়িত হৈছে 155গৰাকী পাকিস্তানী। ছৌদি আৰৱ আৰু UAE বিতৰণ কৰিছে সৰ্বাধিক পাকিস্তানীক। পাকিস্তানীসকলৰ বাবে গুৰুতৰ হৈ পৰিছে ভিক্ষাৰ সমস্যা। পৰৱৰ্তী খবৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে পুনৰ FIR দাখিল। এইবাৰ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা ইলতিজা মুফতিয়ে দাখিল কৰে এজাহাৰ। FIRত এগৰাকী মুছলমান মহিলাৰ হিজাব নীতিশ কুমাৰে বলপূৰ্বকভাৱে টানি মহিলাগৰাকীৰ গৰিমা ভংগ কৰাৰ অভিযোগ। উল্লেখযোগ্য যে এক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মহিলা চিকিৎসকৰ হিজাব টানি খোলাৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে, আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে দেশজুৰি তীব্ৰ চাঞ্চল্য। মেহবুবা মুফতিৰ কন্যাৰ পূৰ্বেও দেশৰ কেইবাখনো থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ, আৰু এইবাৰ এজাহাৰ দাখিল কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা ইলতিজা মুফতিয়ে। আৰু এই মুহূৰ্তত দেশজুৰি চৰ্চা হৈছে যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাকাৰীৰ চাগে ফাঁচি নহ'ব, মোকহে চাগে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। জুবিনদাৰ হত্যাকাৰীক জেলত দিব নোৱাৰিব, মোকহে চাগে জেলত দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ছেমি ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি 19 বছৰ অনূৰ্ধ্বৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ। 21 ডিচেম্বৰত ফাইনেলত ভাৰত মুখামুখি হ'ব পাকিস্তানৰ। পৰৱৰ্তী খবৰ, মাওবাদীৰ আক্ৰমণত আহত অসমৰ 2 CRPF জোৱান। ঝাৰখণ্ডৰ চাইবাছাত মাওবাদীৰ IED বিস্ফোৰণত আহত হয় অসম সন্তান নাৰায়ণ দাস আৰু অলোক দাস। আহত CRPFৰ জোৱান নাৰায়ণ দাসৰ ঘৰ বজালীত।
আৰু অলোক দাসৰ ঘৰ বঙাইগাঁৱত।